Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছো আমি সকলোৱে জুবিন দাক হৰুৱাইছো সো হেতু কাৰণে আপোনালোকে মই গম পাইছো আপোনালোকে মেন্টাল ষ্টেটত নাই এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে বা আকৌ নিজৰ ডে টু ডে লাইফত বেক হ'বৰ কাৰণে তথাপিতো আৰু উপায়টো নাই জুবিন দাক হৰুৱালো হেতু মোৰো দুখ আছে মই এইকেইদিন ভালকৈ না খাব পাৰিছোঁ না শুব পাৰিছোঁ সো জুবিন দা আমাৰ সকলোৰে মৰমৰ আছিলে তেওঁৰ আত্মাই যাতে শান্তি পায় আৰু তেওঁৰ লগত যদি কিবা বেয়া হৈছে তেওঁ জাষ্টিস পাব লাগিব সো সেইখিনি আমি কামনা কৰিম আমি গোটেইখিনি মিলি পেলাই তেওঁক জাষ্টিস দিয়াব লাগিব আৰু বাকি হিমানে থাকিলে জয় জুবিন দা বাকি আজিৰ ভিডিঅ'টোত মই আপোনালোকক কিছুমান ইম্পৰ্টেন্ট আপডেটস দিবলগীয়া আছিল হেতু কাৰণে মই ভিডিঅ'টো বনালো এপিএসসিৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025-26 মানে যেহেতু 2026 ত হ'ব কিন্তু কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025 বুলি কোৱা হ'ব সো হেতু কাৰণে আপোনালোকে হয়তো কেনেবাকে নুবুজিব পাৰে হেতু কাৰণে মই 2025-26 বুলি লিখিছো এতিয়া জুনটোৰ মেইনছ হ'বলৈ গৈ আছে হেতু কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024 মানে সিসি 2024 মেইনছ পৰীক্ষা অক্টোবৰ 11 তাৰিখ হ'ব ঠিক আছে আৰু আপোনালোকে হেকটেকে দেখিছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এটা ভিডিঅ'ৰ যোগেদি আমাক সকলোকে জনাইছিল যে এইবাৰ এপিএসসিৰ পৰীক্ষা ইংলিছ আৰু আসামিজ দুইটা মাধ্যমতে আহিব দুইটা মিডিয়ামতে আহিব প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰো ইংলিছ আৰু আসামিজ দুইটা মিডিয়ামতে আহিব সো এই ভিডিঅ'টো আপোনালোকে ইতিমধ্যে চাগে এছপিএম আইএছ একাডেমি আৰু লগতে সুচিত্ৰা এচিএছ এই দুটা ইউটিউব চেনেলত পালে আৰু বহুতে হয়তো তাত আৰু বেলেগ ইউটিউব চেনেলও বনাইছে মই এই দুটা ইউটিউব চেনেলত দেখিছিলোঁ বাৰু ভিডিঅ'কেইটা সো এতিয়া কথাটো হ'ল যে এতিয়া আপোনালোকৰ যিসকলৰ আসামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছিলে তেওঁলোকে অসমীয়াত প্ৰিপাৰেশ্যন কৰিব লাগিব খালি কথাটো হ'ল যে অসমীয়া মাধ্যমৰ কিতাপ পত্ৰ মাৰ্কেটত এভেইলেবল আছে না সেইখিনি আপোনালোকে এবাৰ চাই ল'ব বাকি অসমীয়াত প্ৰিপাৰেশ্যন কৰাত একো প্ৰবলেম নহয় আপোনালোকৰ কাৰণ এতিয়া আপোনালোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰ দুটা লেংগুৱেজত আহিব ডুৱেল ভাষাত এটা ইংলিছতো থাকিব অসমীয়াতো থাকিব দুটাটো যেনেকৈ এডিআৰিত কুৱেশ্যন পেপাৰ পাঁচটা লেংগুৱেজ থাকে ইংলিছ হিন্দী আসামিজ বেংগলী বড়ো ঠিক আছে সো সেই পাঁচটা ভাষাত থাকে সো ইয়াতো এপিএসসিৰ কুৱেশ্যন পেপাৰ ইয়াতে ইংলিছ এণ্ড আসামিজ দুটা লেংগুৱেজত থাকিব প্ৰিলিমিনাৰীটো থাকিব মেইনছতো থাকিব মেইনছত জেনেৰেলি কুৱেশ্যনবিলাক ইংলিছত আহিছিল কিন্তু আপোনালোকে অসমীয়াত লিখিব পাৰিছিল এতিয়া কথাটো কি হ'ব এতিয়া মেইনছত কুৱেশ্যন ইংলিছতো থাকিব অসমীয়াতো থাকিব দুটা ভাষাতে কুৱেশ্যন থাকিব প্ৰিলিমিনাৰীটো ইংলিছতো থাকিব অসমীয়াতো থাকিব ঠিক আছে এইটো কনফাৰ্ম কৰি দিলে অফিচিয়েলি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে আপোনালোকৰ বহুতে মই দেখিছোঁ বহুতবিলাক ইউটিউব চেনেলে ভেকেঞ্চি 1000 পৰা 1200 ভেকেঞ্চি আহিব বুলি কৈ আছে সো মই যিমানখিনি এই গোটেই বস্তুটো এনালাইসিস কৰিছোঁ বা যিমানখিনি মই ইনফৰমেশ্যন পাইছোঁ ইমান বেছি ভেকেঞ্চি অহাৰ সম্ভাৱনা কমে আছে কাৰণ চাওক আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ 500 ভেকেঞ্চি 2026ত উলিয়াম বুলি তেওঁলোকে কৈছিলে 2020 সেই 500 ভেকেঞ্চিত অকল আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ যোনটো আমাৰ এপিএসসি থ্ৰুদি হৈছিলে মাজতে 2-3 বছৰমান হেতু হেং কৰি থোৱা হৈছিলে হোল্ডত আছিলে হেৰিবিলাক আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ হেতু কাৰণে এপিএসসি কম্বাইন কমিটি এক্সামিনেশ্যন থ্ৰুদি হোৱা নাছিলে সো আজি মাহমানৰ আগতে এটা নটিফিকেশ্যন পাইছিলোঁ য'ত কৈছিলে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ ৰিভাইভ কৰিব 2025-26ত 500 ভেকেঞ্চিজ আহিব কিন্তু 2025-26ৰ ভেকেঞ্চি 500 তাতে 500 অকল এপিএসসিৰ থ্ৰুদি অকল ক্লাছ 1 ক্লাছ 2 অফিচাৰ্ছবিলাক ইয়াতে ৰিক্ৰুট কৰা হয় বাকি সেই 500ৰ ভিতৰত গ্ৰেড 3 গ্ৰেড 4ৰ ভেকেঞ্চিও তাতে ইনক্লুডেড আছিল সো হেতু কাৰণে যদি আমি ক্লাছ 1 অফিচাৰবিলাকৰ কথা কওঁ বা ক্লাছ 2ৰ কথা কওঁ য'ত আগতে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ হেতু ক্লাছ 1 আছিলে এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পাৱাৰো দিয়া হৈছিল তেওঁলোকক সো হেতু কাৰণে তেনেকৈ যদি চাওঁ যদি ক্লাছ 1 অফিচাৰ্ছবিলাকৰ কথা কওঁ এতিয়া এপিএসসি সিসিৰ থ্ৰুদি ক্লাছ 1 অফিচাৰে ল'ব জেনেৰেলি ক্লাছ 1 ক্লাছ 2 লৈ ইয়াতে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচত হয়তো ক্লাছ 2 অফিচাৰ ডাইৰেক্টলি ৰিক্ৰুট নকৰিব পাৰে সো হেতু কাৰণে যদি কৰেও ক্লাছ 1 ক্লাছ 2 সো ভেকেঞ্চি এনে 500 ভেকেঞ্চি ৰিক্ৰুট কৰিম বুলি কৈছে 500 পোষ্টৰ কাৰণে ৰিক্ৰুট কৰিম বুলি কৈছে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ মানে গ্ৰেড 1 গ্ৰেড 2 মানে ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 ক্লাছ 4 ঠিক আছে গোটেইকেইটা কেটেগৰীৰে ৰিক্ৰুট কৰিব 500 সো টোটেল যদি 500 হয় তেতিয়াহ'লে আপোনালোকে গেজেটেড অফিচাৰৰ কেটেগৰী ক্লাছ 1 ক্লাছ 2 আপোনালোকে হাৰ্ডলি 100 to 150 পোষ্ট ইয়াতে আপোনালোকে দেখা পাব ঠিক আছে সো 5খন ওলাই সো লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচত যদি 100 to 150 ভেকেঞ্চিজ ওলাই তেতিয়াহ'লে বাকি ছাৰ্ভিচবিলাকতো যদি তেনেকৈ ওলাই আৰু অসম
অসমত ACS আসাম সিভিল সার্ভিসৰ কেডাৰৰ ম্যাক্সিমাম স্ট্ৰেংথটো আই থিংক 1150 জন অফিচাৰ ইয়াতে স্ট্ৰেংথ আছে গোটেই সার্ভিস কেডাৰটোৰ স্ট্ৰেংথটো 1150 ঠিক আছে সো এতিয়া মই যিমানখিনি সম্ভৱ এতিয়া এৰাউণ্ড 200 মান পোষ্ট এতিয়াও ভ্যাকেন্ট হৈ আছে সো ACSৰ একেলগে 200টা ৰিক্ৰুট কৰাটো পসিবল নহয় এইবাৰো সেই APSCৰ ACSৰ পোষ্ট 50টা মান অহাৰ সম্ভাৱনা আছে যিমানখিনি মই চালো 11.5 খনে কিমান আছিল হেতু মোৰ অকমান আপোনালোকে চেক কৰিব হেতু মই ফিগাৰটো এক্স্যাক্টলি পাহৰি গৈছো গোটেই সার্ভিস কেডাৰৰ স্ট্ৰেংথটো এটো মই সিওৰ নহয় দেই মই হেকাৰণে কৈ দিছো 11.5 বা তাতকে অকমান ইফালিফাল হ'ব পাৰে সো এতিয়া বৰ্তমান 150 মান পোষ্ট ভ্যাকেন্ট হৈ আছে আসাম সিভিল সার্ভিস কেডাৰত সো তাৰে 50টা মান ভ্যাকেন্সি নেক্সট ইয়াৰ আহিব মানে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2025ৰ কাৰণে এডভাৰটাইজমেন্টত তাৰে ACSৰ 50টা মান ল্যান্ড এণ্ড ৰেভিনিউ সার্ভিসত আপোনালোকে 100টা মান এক্সপেক্ট কৰে 150টা পোষ্ট হ'ল বাকি আসাম পুলিশ সার্ভিসত কম ওলাব আৰু বাকি অন্য যোনখিনি এলাইড সার্ভিসেস আছে তাতো অলপ কম ওলাব সো এইবাৰো ভ্যাকেন্সি এইবাৰ এৰাউণ্ড 300 মান ওলোৱাৰ সম্ভাৱনা আছে ঠিক আছে সো 300 মানে ওলাব লাগে মই যিমানখিনি এনালাইসিস কৰিছো বা কৈছো এনে মিছা আশা দি পেলাইতো লাভ নাই যদি কেনেবাকে ওলাই যায় ভালে কিন্তু বহুতে 1000 to 1200 ভ্যাকেন্সিস কৈছে হেতু মোৰ মতে পসিবল নহব কাৰণ সার্ভিস কেডাৰ বিলাকত ইমানখিনি হেৰিয়ে নাই মানে ইমানখিনি পোষ্ট ভ্যাকেন্ট হোৱাই নাই সার্ভিস কেডাৰ বিলাকত ঠিক আছে সো এইখিনি ফিল কৰতে এৰাউণ্ড 5-6 ইয়াৰ্স দৰকাৰ পৰি যাব 1200 পোষ্টৰ কাৰণে সো হেতু কাৰণে APSC 3বাৰ মান পৰীক্ষা পাতিব লাগিব গুটেখিনি কভাৰ কৰিবৰ কাৰণে 3বাৰ 4বাৰ সো হেতু কাৰণে মোৰ মতে এবাৰ এক্সপেক্টেড ভ্যাকেন্সি আপোনালোকে 300 মান এক্সপেক্ট কৰিব পাৰে ইমান বেছি নহব ইমান বেছি হোৱাৰ সম্ভাৱনা কমে দেখিছো তথাপিও চাব লাগিব কিন্তু এনে সার্ভিস কেডাৰ বিলাকৰ যদি স্ট্ৰেংথ বিলাক চাও তেতিয়া হলে কমে আছে ঠিক আছে যিমানখিনি মই গম পাইছো সার্ভিস কেডাৰৰ স্ট্ৰেংথ ইমান বেছি নাই অসমত সো হেতু কাৰণে কম যেনেকে অকল ACSৰ সার্ভিস কেডাৰ স্ট্ৰেংথটো বেছি ঠিক আছে ACS APS ল্যান্ড এণ্ড ৰেভিনিউ সার্ভিসত এবাৰ লব তেনেকে কিন্তু কথাটো হল যে বাকি যোনখিনি অন্য এলাইড সার্ভিসেস আছে লাইক সুপ্ৰিটেন্ডেন্ট অফ টেক্সেস সুপ্ৰিটেন্ডেন্ট অফ এক্সাইজ সেইখিনি সার্ভিস কেডাৰ বিলাক সৰু বহুত বেছি পোষ্ট নাথাকে লগতে কি বুলি কয় DTO এতিয়া ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিসার গোটেই ডিস্ট্ৰিক্ট টোটাল 35 খনত 35 জন DTO থাকে তাতকে বেলেগ নাথাকে ঠিক আছে বাকি প্ৰমোশন পালে বেলেগ হ'ব আৰু যেতিয়া গুৱাহাটীৰ কমিশনাৰেট অফ ট্ৰান্সপোর্টত যাব বা কৰবাত যাব কিন্তু এতিয়াতো স্টাৰ্টিং পোষ্টটো DTO পাব সো ইনিশিয়ালি সো এটো কাৰণে DTOৰ পোষ্টটো তেনেকে 2-3টা খালি থাকিব পাৰে কেতিয়াবা নাথাকিব পাৰে কাৰণ তলৰ পৰা MVI আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰ বিলাকৰ প্ৰমোশন হৈ বলে DTO হৈগে সো তেনেকুৱা ধৰণৰ কথা সেইখিনি যদি আমি ক্যাটেগৰিক্যালি এনালাইসিস কৰো তেতিয়া হলে মইতো ভাবো যে 300 মান ভ্যাকেন্সি আহিব লাগে 300 ততকে অলপ বেছি হ'ব পাৰে বেছি হলে আপোনালোকৰে ভাল কিন্তু কথাটো হ'ল যে ইমান 1200 ভ্যাকেন্সি অহাটো মই পসিবিলিটি কোনো পইণ্টে দেখা নাই ঠিক আছে সো সেইখিনি মই আপোনালোকক ক্লিয়াৰিফিকেশন দিলো বাকি নাজানো বাহিব পাৰে ভ্যাকেন্সি কাৰণ ইলেকশনো আহি আছে ইলেকশনৰ কাৰণে হয়তো ইলেকশনৰ পাছত যেতিয়া নতুন সৰকাৰ ফৰ্ম হ'ব এতিয়া কাৰ সৰকাৰ ফৰ্ম হয় এটো চাব লাগিব কিন্তু যাৰে সৰকাৰ ফৰ্ম নহওক কিয় তেওঁলোকে এটা কেনেকুৱা ধৰণৰকে কি কৰে ভ্যাকেন্সি আৰু বহাব পাৰে নেকি সার্ভিস স্ট্ৰেংথ বহাব পাৰে নেকি কাৰণ কি বুলি কয় সাব ডিস্ট্ৰিক্ট বিলাকতো হৈ গল সো হেতু কাৰণে অলপ সার্ভিস স্ট্ৰেংথ বিলাক বহাব পাৰিব লাগে সো ACSৰ তথাপিতো ভ্যাকেন্সি 50টা মানে আহিব তাতকে বেছি আহিব নালাগে সাব ডিস্ট্ৰিক্ট হলেও সো তেনেকুৱা ধৰণৰ কথা ঠিক আছে সো এইখিনি মই ক্লিয়াৰিফিকেশন দিলো বাকি টেন্টেটিভ আৰু এক্সপেক্টেড নোটিফিকেশনৰ এক্সাম ডেটৰ যদি কথা কওঁ তেতিয়ালে আপোনালোকে নেক্সট ইয়াৰ ইলেকশন আছে মাৰ্চ এপ্ৰিলৰ ইলেকশন হ'ব তাইছৰ ৰিজাল্ট দিউতে মেলুতে কিবা কিবি হওঁতে মেলুতে জুন মান পাই যাবগে ঠিক আছে মে জুন মান পাই যাবগে গুটেখিনি বস্তু সেটেল হতে জুন জুলাই হৈ যাবগে সো আপোনালোকে পৰীক্ষা আকৌ এই বছৰৰ নিচিনাকে আগষ্ট মানতে এক্সপেক্ট কৰিব পাৰে নোটিফিকেশন তাৰ আগতে ওলাই যাব হয়তো ইলেকশনৰ আগতো নোটিফিকেশন আহিব পাৰে নহয়বা ইলেকশনৰ পাছতো নোটিফিকেশন দিব পাৰে কিন্তু পৰীক্ষা হওঁতে আপোনালোকৰ আকৌ নেক্সট আগষ্ট সেপ্টেম্বৰ পাই যাব প্ৰিলিমিনাৰী এক্সাম হতে আগষ্ট সেপ্টেম্বৰ পাই যাব তাতকে আগতে প্ৰিলিমিনাৰী এক্সাম এক্সপেক্ট কৰিব পৰা নাযাব চাগে মোৰ মতে দেই কাৰণ এবাৰ যেহেতু মেইনছৰ এক্সাম অক্টোবৰত হ'ব সো কুৱেশ্যন পেপাৰ মানে এনসাৰ স্ক্ৰিপ্ট বিলাক স্ক্ৰুটনি কৰোতে মেলুতে ৰিজাল্ট দিউতে মেলুতে জানুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী পাবগে বা হয়তো জানুৱাৰী বিহুৰ আগতে দিব পাৰে ক'ব নোৱাৰি কিন্তু তথাপিতো টাইম পিৰিয়ড যেহেতু কম সো তেনেকুৱা লাগিছে জানুৱাৰী মাহতে ৰিজাল্টটো দিব থাকে কিন্তু তেওঁলোকৰ এপইন্টমেন্ট হওঁতে মেলুতেটো সেই মাৰ্চ মান পাই যাবগে সো তাৰ পিছত নোটিফিকেশন আহাৰ সম্ভাৱনা থাকিব কিন্তু তাৰ পিছত আকৌ ইলেকশন আছে মডেল কোড অফ কন্ডাক্ট কিবা কিবি আছে সো তেতিয়াতো কোনো পইণ্টে নহব সো ইলেকশনৰ পাছতে হয়তো ভ্যাকেন্সি ওলাব তাৰ পিছত পৰীক্ষা হ'ব সো আকৌ আপোনালোকে ভ্যাকেন্সি নোটিফিকেশন ধৰক মে মানৰ এক্সপেক্ট কৰিব পাৰে আৰু কি বুলি কয় আপোনালোকৰ ইলেকশনৰ পাছতে এক্সপেক্ট কৰিব পাৰে আৰু ৰিজাল্ট দিয়াৰ পিছত তাৰ পিছত বাকি পৰীক্ষাটো আগষ্ট মান পাই যাবগে ঠিক আছে APSC নোটিফিকেশন দিয়াৰ পিছত বেছি টাইম নলয় পৰীক্ষা পাততে হাৰ্ডলি 80-90 ডেজ ল'ব সো হেতু কাৰণে তেনেকুৱা ধৰণৰকে আপোনালোকে পৰীক্ষাটো এক্সপেক্ট কৰিব পাৰে সো এইখিনি ক্লিয়াৰিফিকেশন দিলো বাকি কলোৱে এবাৰ অসমীয়া আসামিজ আৰু ইংলিছ
দুইটা মাধ্যমতে কুৱেশ্যন পেপাৰ্ছ দেখিব প্ৰিলিমিনাৰী আৰু মেইনছ দুইটাই এবাৰ আছামিছ আৰু ইংলিছত কুৱেশ্যন পেপাৰ দেখিব সো এইখিনিয়ে জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকি আপোনালোকে যদি কিছুমান কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ আপোনালোকৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ অনলাইন এপ্লিকেশ্যন হৈ গ'ল তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 350 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু ইয়াতে মই এটা কথা কৈ দিছোঁ কোৰ্চেছবিলাক পিডিএফত এভেইলেবল আছে চ' আপোনালোকে পিডিএফ ফৰ্মেটত এমচিকিউ ফৰ্মেটত গোটেইখিনি কোৰ্চ মেটেৰিয়েলছ পাই যাব ধুনীয়াকৈ পঢ়িব পাৰিব ঠিক আছে এডিআৰই 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকি আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ কম্পিটিটিভ এক্সামছবিলাকৰ এটা কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে এডিআৰই আসাম পুলিচ ডিএইচএছ ডিএমই গুৱাহাটী হাইকোৰ্ট এপিএছচি ডিপাৰ্টমেণ্টেল এক্সামছ সেইবিলাকৰ কাৰণে ইয়াতে গোটেইখিনি মেটেৰিয়েলছ পাই যাব আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ মানে বহুতবিলাক গভৰ্ণমেণ্ট এক্সাম এপিএছচি এক্সামৰ ইয়াতে 20খন 21খনমান কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইনক্লুডেড কৰা হৈছে কোৰ্চটো ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এপিএছচি ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো আগতে ৰিচাৰ্চ এছিষ্টেণ্ট বুলিয়ে কৈছিলে চ' সেইটো কাৰণে প্লেন ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো আৰু ইটো ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্ট চ' দুইটাৰ কোৰ্চ একেই কোনোবাই যিকোনো এটা কোৰ্চ ল'লে আপোনালোকৰ কভাৰ হৈ যাব বাকি কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি ভাবিছে কাৰেণ্ট এফেয়াৰ্ছৰ এনেইতো কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড থাকিব চ' খালি কোনোবাই যদি বেলেগকৈ ল'ম বুলি ভাবিছে মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ পাই যাব 2025 আগষ্টলৈকে কভাৰ কৰা হৈছে ছেপ্টেম্বৰ মাহটো বৰ্তমান চলিহে আছে ছেপ্টেম্বৰ কমপ্লিট হোৱাৰ পিছত অক্টোবৰত পাই যাব ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে বাকি কাৰেণ্ট এফেয়াৰ্ছসমূহ আপোনালোকে লাইফ টাইম আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ মাহে মাহে পাই থাকিব মান্থলি বেচিছত তাৰ কাৰণে আকৌ বেলেগকৈ পে' কৰিব নালাগে বাকি এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড আৰু নিউমাৰিকেল ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ এডিশ্যনেলি কিনিম বুলি ভাবিছে এইখন কিনিব পাৰে বেলেগকৈ যদি কিনিম বুলি ভাবিছে অকল মেথছ এপ্টিটিউড নিউমাৰিকেলছ ইয়াৰ পৰা 100% কুৱেশ্যনছ কমন আহে যিকোনো কম্পিটিটিভ এক্সামত ইয়াতে বহুতবিলাক কম্পিটিটিভ এক্সামৰ কুৱেশ্যন পেপাৰ্ছ ছল্ভ কৰি লগতে আৰু কিছুমান এডিশ্যনেল কুৱেশ্যনছ দি পেলাই ইয়াতে কম্পাইল কৰি পেলাই কম্পাইলেশ্যন এটা বনোৱা হৈছে চ' ইয়াতে আপোনালোকে পাৰি যাব ডিএছএছ ডিএমিত 100% কমন পৰে গুৱাহাটী হাইকোৰ্টৰ কমন পৰে এপিএছচিৰ যিবিলাক ডিপাৰ্টমেণ্ট এক্সাম ৰিচাৰ্চ এছিষ্টেণ্ট বা অন্যান্য সেইবিলাকতো কভাৰ পৰে মানে কমন পৰে আৰু লগতে এপিএছচিৰ চিছেট পেপাৰখনটো ইয়াৰ পৰা কমন আহি যায় কুৱেশ্যন ঠিক আছে বাকি আৰবান টেকনিকেল অফিচাৰ এপিএছচিৰ আৰবান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এপিএছচি ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব এপিএছচি ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব এপিএছচি গ্ৰেড 4ৰ পোষ্টটো ওলাইছিলে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250 হোৱাটছএপ কৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এপিএছচি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 250 জেনেৰেল ষ্টাডিজৰ ওপৰত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব এপিএছচি জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকি আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মই ক'লোৱে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এবাৰ কোৰ্চ লোৱাৰ পিছত জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এটা মান্থৰ বিগিনিং বা ষ্টাৰ্টিঙতে যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম